মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ জব্দ চালানবিহীন পাথৰ ভৰ্তি ডাম্পাৰ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে এখন চালানবিহীন পাথৰ ভৰ্তি ডাম্পাৰ। ওদালগুৰি জিলা বন বিভাগৰ DFO মুস্তাফা আলী আহমেদৰ গোপন খবৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলত অভিযান চলাই ৰৌতাৰ ভালুকমাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে AS-25 FC2788 নম্বৰৰ চালানবিহীন পাথৰ কঢ়িয়াই নি থকা এখন ডাম্পাৰ। পিছত 16 CM পাথৰসহ জব্দ কৰা ডাম্পাৰখন লৈ অহা হয় মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ। উল্লেখযোগ্য যে ওদালগুৰি জিলাত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কুঁৱৰীসমূহ বন্ধ কৰি ৰখাৰ পিছতো একাংশ অসাধু চক্ৰই সুযোগ বুজি অবাধে অব্যাহত ৰাখিছে পাথৰ বালি বলদাৰ আদি কঢ়িয়াই নিয়া কাৰ্য। বৰ্তমান জব্দ কৰা পাথৰ ভৰ্তি চালানবিহীন ডাম্পাৰখন মাজবাট আঞ্চলিক বন কাৰ্যালয়ত ৰখাই থোৱা আছে বুলি জানিবলৈ দিয়ে বিট অফিচাৰ মিণ্টু বড়ুৱে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।